আপোনালোকে বহুত মানে কৈ থাকে যে অনলাইন পে'মেণ্ট কৰিলে পইচা ফ্ৰড হয়, বহুত কিবা কিবা আপোনালোক দেখাই দিছোঁ আমি কেনেকৈ ডেলিভাৰী কৰোঁ। এতিয়াও দেখাই দিয়া অলপমান, এই পইণ্টখিনি দেখাই দিয়া। এতিয়াও আছে তিনিচুকীয়া। এনেকৈ আমি গোটেই দিনে ডেলিভাৰী কৰি থাকোঁ। আপোনালোকৰ পে'মেণ্ট কৰিলে 1 টকাও নষ্ট হ'বলৈ নাযায়। ফাৰ্ষ্ট আপোনালোকে ভাল মানুহে পে'মেণ্ট কৰিব। মোৰ যেনেকুৱা পেজ আছে ইউটিউবত, সকলো প্ৰুফ আছে। আপোনালোকে 1 টকা পে'মেণ্ট কৰিলে 1 টকা হিচাপ পাব। যদি কোনোবা পোৱালি লাগে যোগাযোগ কৰিব পাৰে। আমি অতি কম দামত ভাল পোৱালি, সতেজ পোৱালি ডেলিভাৰী কৰিবলৈ চেষ্টা কৰিম। কাষ্টমাৰ ৰিভিউ চোৱাৰ আগতে আপোনালোকে চাই লওক আমাৰ গোটেই দিনৰ প্ৰচেছখিনি। এই হৈছে আপোনাৰ চিলাপাথাৰৰ বাছ, এইটো লখিমপুৰৰ বাছ, এইটোতে আপোনাৰ মাল যাব। আপোনালোকে চাই থাকিব, এয়া ল'ডিং হৈ আছে। মানে এতিয়া আমি আৰু কথা নকওঁ, চবখিনি দেখাই দিম লাহে লাহে। লখিমপুৰৰ বাছ এইটো, লখিমপুৰ চিলাপাথাৰ চাইডে চব মাল যায় আছে। ঠিক আছে, ইয়াতে 1000 লোকেল মুৰ্গী পোৱালি আছে, এইখিনি আপোনালোকে চাই আছে। তাৰপিছত হৈছে মা সুভদ্ৰা, এইটো হৈছে মংগলদৈৰ বাছ, এইখিনিতো মাল যাব। এইটো আহি ৰখিলে চবকেইটা মানে জল্দি জল্দিকৈ দি আছোঁ, দেখাই দি আছোঁ। আপোনালোক গোটেই দিনৰ এইবিলাক কাম থাকে আৰু চব পে'মেণ্ট লোৱা থাকে, পে'মেণ্ট দি আছে আৰু সেইবিলাক আমি পঠিয়াই দি আছোঁ। তাৰ লগতে গুৱাহাটী, নগাঁও, নলবাৰী চবটাইত আজি মাল যায় আছে। আপোনালোকে সবিশেষ চালেহে গম পাব আৰু সকলো বস্তুবোৰ আমাৰ এই ভিডিঅ'তে গম পাব। আপোনালোক আজি দেখাম কাষ্টমাৰ ৰিভিউ। মই কাষ্টমাৰ ৰিভিউ একচুৱেলি নেদেখাওঁ, কাৰণ বহুতো মানুহৰ প্ৰাইভেচি থাকে, তো উপায় নাই। কাষ্টমাৰ ৰিভিউ আজি দেখাম, আপোনালোকে আহক। তিনিচুকীয়া যে পঠিয়াইছিলোঁ সেইখিনি মই দেখাই দি আছোঁ। প্ৰথমে তিনিচুকীয়া পঠিয়াইছিলোঁ এজন মানে বেপাৰী তাতে, মই নামটো নেদেখাওঁ। এইটো হ'ল এইটো তিনিচুকীয়া পঠিয়াইছিলোঁ। ঠিক আছে, এইটো হোৱাইট পেকিং পঠিয়াইছিলোঁ। এইটো হোৱাইট পেকিং পঠিয়াইছিলোঁ, মানে মই কৈ দিলোঁ আপোনাৰ গাড়ীৰ নাম হৈছে ৰিচান। ঠিক আছে, দি দিছোঁ মই মালখিনি। এটা ভিডিঅ' দিবচোন, ভিডিঅ' দিবচোন। মই এই যে মাল পাই কিনে কৈ দিলোঁ যে মই মাল বিক্ৰী কৰি দিলোঁ, মানে পাই গ'লোঁ ভালকৈ। ঠিক আছে, আজি আকৌ অৰ্ডাৰ কৰিছে, আকৌ পে'মেণ্ট কৰিছে, আকৌ মই বিল বনাই পঠিয়াই দিছোঁ। তাৰ লগতে আৰু এটা দেখাই আছোঁ আপোনালোকক, মানে আহিয়ে থাকে ৰিভিউ। এইটো এটা ৰিভিউ চাওক, কি কৈ আছে। লোকেল ধুনীয়াকৈ ফেঞ্চি ফাৰ্মৰ পৰা পাতিহাঁহৰ পোৱালিবিলাকৰ আজি ডে 12 চিটাৰ ফেঞ্চি ফাৰ্মৰ পৰা কালেক্ট কৰা হৈছিলে। এইটো মোৰ ফাৰ্মৰ পৰা কালেক্ট কৰিছোঁ। ফোন আহিয়ে থাকে। তাৰপিছত আপোনালোক দেখাই আছোঁ, এইটো মানুহজনে আগতে বহুত মাল লৈছে। এইটো ৰিচিভ কৰিছে, ফটো পঠিয়াই দিছে যোৰহাটত। মই এইটো পে'মেণ্ট পাইছিলোঁ আগতেই। এইটো গাড়ী নাম্বাৰটো দিয়া নাছিলোঁ, ইয়াতে কিজানি গাড়ী নাম্বাৰ হয় দিছিলোঁ। এইটো গাড়ী নাম্বাৰ দিছিলোঁ। তাৰপিছতে বহুত আছে, এইটোতো আমাৰ বেপাৰী, নামটো ক'ব নোৱাৰি। এইটো এটা বেপাৰী ফোন কৰি আছে, এইটো এডভান্স লৈ থৈছোঁ ইয়াৰ পৰা। তো এনেকুৱা বহুত আছে। ইয়াকো পোৱালি দিছোঁ, এইটো পোৱালি পাই কেনে ৰিভিউ দিছে। এইটো পোৱালি পাইছে, এইটো পোৱালি পাইছে। আপোনালোকক সবিশেষ দেখাই দিলোঁ, মানে ৰিভিউ, কাষ্টমাৰ ৰিভিউ। বহুত মানুহে কয় ফ্ৰড হয়, কিন্তু আপুনি যদি পইচা 1 টকা পে'মেণ্ট কৰিছে, আপোনাৰ 1 টকা আমাৰ তাতে বহুত দামী। যাৰ কাৰণে আমি সদায় চেষ্টা কৰোঁ যে আপোনালোকক ভাল পোৱালি দিবৰ কাৰণে। যিহেতু এইটো একদিনৰ বস্তু নহয়, আমাৰ এইটো এটা কোম্পানী হয়। আমি সদায় আপোনালোকক ভাল বস্তু দিবলৈ চেষ্টা কৰোঁ, যাতে সতেজ পোৱালি আপোনালোকে লাভৱান হয়। এটা ভাল বস্তু লৈ আপোনালোকে লাভৱান হ'লেহে ৰিপিট আহিব, আৰু আমাৰ কাষ্টমাৰবোৰ আমি ৰিপিট পাওঁ। আপোনালোকক দেখালোঁ বহুত কাষ্টমাৰ, কিন্তু আমি ৰিপিট পাওঁ। এটা কাষ্টমাৰ এটা যদি মাল লয়, নেক্সট টাইম সি মাল ল'বই। আপোনালোকে চাইছে, মই দেখাই দিছোঁ। কিন্তু যদি কোনোবা পোৱালি লাগে যোগাযোগ কৰিব পাৰে, আমি ভাল এটা সুবিধা কৰিছোঁ। গতিকে আপোনালোকে কিন্তু প্ৰথমে এডভান্স পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট কৰিলে যদি বাছতো মৰে, সেইবিলাকো আমি ৰিফাণ্ড দিওঁ। সেইবিলাক 1 টকাও লোকচান নহয়, সেইবিলাকো ৰিফাণ্ড দিওঁ। কোনোবা বেপাৰী যদি ল'ব খোজে, আপোনালোকে ল'ব পাৰে, ন' টেনশ্যন, মাল পাই যাব। আজি ভিডিঅ'টো ইমান আছিলে, আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে, আপোনাৰ বন্ধুবৰ্গসকলক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। জয় অসম।